এগৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ, ছাত্ৰীক অসৎ ইংগিত দিয়াৰ। আৰু এই ঘটনাক লৈ এতিয়া পৰিৱেশ পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছে। বিদ্যালয় পৰিদৰ্শকে অভিযুক্ত শিক্ষকক ইতিমধ্যে কৈফিয়ত তলব কৰাৰ খবৰ আহিছে। নগাঁৱৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অবাঞ্ছিত ঘটনা সংঘটিত হৈছে। আৰু অভিযুক্ত শিক্ষকৰ নাম হৈছে ৰাজীৱ কলিতা। ছাত্ৰীগৰাকীক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত প্ৰথমে ধন বিচৰাৰ অভিযোগ আৰু পাছলৈ অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপিত হৈছে শিক্ষকজনৰ বিৰুদ্ধে। টেলিফোনিক বাৰ্তালাপ আহি পৰিছে আমাৰ হাতত। টেলিফোনিক বাৰ্তালাপৰ কিছু অংশ আপোনালোকক শুনাবলৈ যত্ন কৰিম। লগতে এই ঘটনাক লৈ কাৰ কি ক্ৰিয়া প্ৰতিক্ৰিয়া সেয়াও আপোনালোকক শুনাবলৈ যত্ন কৰিছো। হেল্ল', ছাৰ কওক, কি কৰি আছে আপুনি? হা? মই পঢ়ি আছিলো। মই নহয়, মানে ফোন লগাই থৈ পেলাই গেম খেলি থাকে, মোৰ ৰ'দ উঠাইছে, সেইটো কাৰণে। হৈ আছো যে পঢ়া টেবুলতে আছো। এইটো আকৌ কি কথা, পাপাই কল কৰে মানে য'ত ত'ত গৈ থাকে না, কল কৰে পাপাই। আৰু নহয়, মই কথা নাপাতো বোলো, মই কৈ আছো নাই, কল লগাই থৈ পেলাই গেম খেলি থাকে। মানে টাৱাৰ নাই যে, নেটৱৰ্ক নাই। নহয় আৰু ভাইটি চাহ খোৱা নাই, মই চাহ নাখাওঁ। চাহ নাখাওঁ যে। ভাত নাই খোৱা। পঢ়িব লাগিবই। কি কৰিব নোৱাৰে? হেল্প কৰিব নোৱাৰে আৰু নোৱাৰে আৰু কেনে আৰু নোৱাৰে কেনে? হে? কি কৈছে? কি কৈছে আপোনাক? হে? এইটো মোৰ কাৰণে নে? চবকে কৰিলে ভালেই হ'ল, চবে পাছ কৰিব আকৌ। হা? ইংলিছতে হ'ব, সেইকেইটাত নালাগে বাৰু। হা? এতিয়া কৰিছা আৰু প্ৰব্লেম কি? এতিয়া কৰি দিছা আৰু সেইবিলাকত নালাগে বাৰু। এতিয়া চাওক, আপুনি মোক ষ্টুডেণ্ট হিচাপত অকণমান ভাল পাই কাৰণে মোক আপুনি ইমান সহায় কৰিছে, আৰু ময়ো আপোনাক ছাৰ হিচাপে ইমান ভাল পাওঁ, সেইটো কাৰণে মানে মই চব ছাৰকে ভাল পাওঁ,
মানে আপোনাকো মানে মই যেনেকৈ মানে আমাৰ ক্লাছৰ ছাৰৰ নিচিনা মই আপোনাকো মানো সেইটো কাৰণে আকৌ আপোনাক কৈছিলোঁ দিলে কৰি দিছে তো ভালেই বাকীখিনিতো মোৰেই চেষ্টা কৰিব লাগিব ন গোটেইখিনিতো আনৰ ওপৰত পেলাই থ'ব নোৱাৰি নহয় বাবাই তেনেকুৱা একো কোৱাই নাই হ'ব আপোনাৰ যদি দিম বাৰু দি দিম সেইটো কিমান দিব লাগে দিব নালাগে মই লাগিলে কিবা এটা খাবলৈকে দিম মই দিব নালাগে এইটো আকৌ কি কথা কি আপুনি আকৌ কেলে দি দিলে নহ'ব তেনেহ'লে আপোনাকে দি দিম মই তেতিয়া ভাবাৰ হাতত পইচা নাছিলে নহয় পইচা ঘৰতে আহিছিলে কেলে আপুনি কেলে দি দিলে এতিয়া আৰু আপুনি ডিউটি নপৰে নি 21 তাৰিখে নপৰে নি মোৰ বাকীকেইটা নালাগে মানে পলিটিকেল চাইন্স যে সেইটো পলিটিকেল 21 তাৰিখ এডুকেশ্যন এডুকেশ্যন আমি চবেই মিলাই চিলাই লিখিব পাৰিম এইটো টেনশ্যন নাই আছে 5 তাৰিখে আছে আৰু 17 তাৰিখে আছে আৰু 21 তাৰিখে আমাৰ ইকনমিক্স আছে নহয় 11 তাৰিখে ইকনমিক্স আছে 17 তাৰিখে পৰিব হা এনেই অকণমান মানে হেৰি দিব নে নাই যে অকণমান চান্স মান মানে তেনেকুৱা এতিয়া আপুনি সহায় নকৰিলে অকণমান চান্স মান হ'লেতো আমি নিজে লিখিব পাৰিম ন পঢ়ি আছো আকৌ কি কৰিম ভাইটিয়ে হৈ আছে মা খাবলৈ গৈছে হেল্ল' ছাৰ আপুনি যদি কৰিব মানে কৰিব নাজানে তেনেহ'লে মোক বেলেগক দি সহায় কৰি দিয়ক না বিশ্বাস আৰু কেনেকে মই বিশ্বাস কৰিম মই কেনেকে বিশ্বাস কৰা মইতো বিশ্বাস কৰিছো আকৌ মই আপুনি কৰিব মানে আপুনি যদি নকৰে বেলেগক দি মানে মোক কৰাই দিয়ক চিনাকি কৰাই দিয়ক এই চকীদাৰ আছে মই দেখিছো নহয় এই চকীদাৰ যে আৰু এটা আছে সেইটো দেখিছো মই মই কেনেকে বিশ্বাস কৰা নাই আপোনাক নহয় আপোনাক কি বিশ্বাস কৰা নাই সেইটো কওক না আপুনি বেলেগক মিলাই দিয়ক না আপুনি যদি নোৱাৰে আপুনিতো 17 তাৰিখে থাকে পিছতো আৰু নাথাকে ন ডাইৰেক্ট 5 তাৰিখ
আপোনাৰ পৰীক্ষাৰ পাছত আপুনি মানে কোনে কি কৰি দিয়ে যিমান লাগে মই সিমান দিম কি দিব লাগে মই দিম আপুনি আগতে কেলে পইচা টুকিছে দি দিয়ে হা মই দিম নহয় নহয় আগতে আপুনি কেলে সেইটো মানুহক আগতে আপুনি দি দিলে মই কৈছোঁ মোৰ এক্সাম শেষ হওক মই দি দিম এক্সাম শেষ নহয় আৰু এটা দুটা থাকিব তেতিয়াই দি দিম মই আপুনি অঁ কালি তোমাৰ হৈ গ'লে মই চব দি দিব চব দি দিছোঁ অঁ অঁ এতিয়া তুমি মানে মোক কি ক'ম আৰু এতিয়া তুমি বেলেগক তুমি আপুনি মানে চাৰ ঠিক কৰি দিয়ক মই ক'বলগীয়া কথাই নাই আপুনি কৈ আছে যে আপুনিতো ডিউটি নাথাকে আৰু আপোনাক এনেকে এক্সটাৰ্নেলে কৈছে এনেকে কৈছে যে আপুনি কাৰণ 21 তাৰিখে থাকিব তেনেহ'লে আপুনি কোৱা নাই তেনেহ'লে আপুনি কোৱা নাই আপুনি কৈছে 17 তাৰিখে আৰু 5 তাৰিখে থাকিব এই মাত্ৰ কৈছে সেইটো আপুনি ইংলিছত দিলে তেতিয়া এনেকেই কৈছিলে মই কি কৰিব পাৰোঁ সেইটো মই ক'ব নোৱাৰোঁ পিছত আকৌ পাৰিছে এটাই তোমাক গেৰাণ্টি দিছিলোঁ যে ইংৰাজী দিনা মই তোমাক মানে কেনেকৈ মই কিবা এটা কৰিছোঁ অঁ এতিয়া আপুনি কাম এটা কৰিব শুনক না অঁ হেল্ল' অঁ কওক শুনিছোঁ অঁ 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 এতিয়া শুনক মোৰ কথাটো হেল্ল' একোৱে শুনা নাযায় কেলে হেল্ল' অঁ এতিয়া যোনটো মানুহে মানে আপোনাক সেইবিলাক আনি দিব হা কমনকে আপুনি একো দিব নালাগে তেওঁলোকক হা মই কি দিব লাগে সেইটো মই দিম আপুনি খালি সেইটো কৈ দিব যে সেইটো আশা নকৰিব যে পৰীক্ষা শেষ হৈ গ'লেতো মইতো ঘৰতে আহি যাম তেতিয়া আৰু হেৰি নলওঁ লাগিলে আপোনাৰ পৰীক্ষা এটা দুটা থাকিব তেতিয়া মই দি দিম হ'ব আপুনি মোক হেল্প কৰিব কিন্তু যিটো মানুহৰ পৰা আনিব মানে যিটো মানুহে আনি দিব তাক মানে কিবা দিব হ'লে মই দি দিম হা অঁ তুমি মানে মোক ভাবিছা যে এই ৰাজীৱ ছাৰ চকু দিয়া মানে চকু দিয়া মানে কি একো নাই মানে মই চবকে একেকে দিছো অঁ মই তোমাক সহায় কৰি আছো মই তোমাক সহায় নকৰিলে তুমি সহায় নকৰা এই তেনেকুৱা নিচিনা কথা হৈ গ'ল মই আকৌ কি সহায় কৰিম মোৰ আৰু কি আছে সহায় কৰিবলৈ এই কথাটো বুজি পোৱা নাই মই তুমি যে ক'লাই যে পৰীক্ষা যি দিব লাগে তাকে দিম অঁ মই দিম যি দিব লাগে দিম মই এইটোতো কোৱা নাই একো চবতে পইচা পাতি পিছত যদি কাম হ'ব তুমি কাইলৈ ধৰি লোৱা এটা মানে ক'ত এটা কাম কৰিবা চাকৰি এটা পাবা চাকৰিটো পোৱাৰ পিছত পইচা দিলে কামত আহিব লগালগ দিব লাগিব হ'ব দিয়া ৰাখা নকৰোঁ তোমাৰ লগতে পইচা ডাঙৰ কথা নহয় বুজা নাই তেনেহ'লে আৰু কি দিব লাগিব মইতো সেইটো বুজাই নাই আপুনি কোনটো কথা কৈ আছে মই আৰু কি দিব পাৰোঁ কওক মই আপোনাক মোৰ হাতত আৰু সেইটোৰ বাহিৰে আৰু কি আছে কওক তুমি এইটো কোৱা নহয় মই দি আছো আপোনাক আপত্তি কৰি দিয়ক মই দি আছো কাৰোবাক সহায় কৰিছে আপুনি মই দি আছো তেওঁ ফোন কৰিছে মই তোমালৈ ফোন কৰি আছো ৰ'ব ৰাখা মানে হেৰি কাৰণে কিবা মোৰ মিছেছৰ ওপৰত কিবা ব্লেন দি পেলাই
আই চি প্ৰিন্সিপালৰ হোৱাৰ কাৰণে এই ব্লেমটো দিছে। কি ব্লেম দিছে ন আপোনাক? ব্লেম দিছে মানে হেৰি কোনোবা ছোৱালী এজনীৰ পৰা পইচা লোৱা বুলি কওঁ। কিহৰ কাৰণে? পৰীক্ষাৰ মানে হেৰি ডিউটি কৰি থাকিবৰ কাৰণে, আৰু লগত দুজনী মোৰ হেৰি আছিলে সহকৰ্মী আছিলে, তেওঁলোকেও মানে হেৰি কৈছে যে আমি পৰীক্ষা টাইট এই লগতো হেৰিয়ক দি দিছিলোঁ নহয়, পৰীক্ষা আমি পূৰা টাইট দিছিলোঁ, সেইকাৰণে আমাক এইটো কৰিছে। কোনে কৈছে আমাৰ হেৰি ইনচাৰ্জে কৰিছে, প্ৰিন্সিপাল নহয়, একাডেমিক ইনচাৰ্জ কোন আছিলে? দীপাংকৰ পৰীক্ষাত মই মানে হেৰি কাৰোবাক কিবা সহায় কৰিছোঁ বুলি কোৱাৰ কাৰণে, কিন্তু মই সহায় কৰা নাই। লগত ইমান মাতিছিল কি ক'লে আইচাৰ মোৰ হেৰিটো ষ্টেটমেণ্টটো দিছে, মোৰ ষ্টেটমেণ্টটো দিছে। আৰু কাক কাক মাতিছিল? প্ৰেচিডেণ্টক মাতিছিলে, প্ৰিন্সিপালক মাতিছিল, তাৰপিছত একাডেমিক ইনচাৰ্জক মাতিছিল, আৰু দুগৰাকী সহকৰ্মী আছিলোঁ আমি ডিউটি কৰা তেওঁলোকক। আমাৰ কলেজৰ নাম ৰাজীৱ কুমাৰ কলেজ। হয় দেই, এতিয়া ভাল জ্বলা। শ্ৰী শ্ৰী বটদ্ৰৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ সময়তে কিছু অভিযোগ আমাক দিছিলে পৰীক্ষা পৰিচালনা সমিতিয়ে, আৰু সেই অভিযোগ মতে যিজনৰ এগেইনষ্টে অভিযোগটো হৈছিলে ৰাজীৱ কলিতা, তেখেতক আমি চৌকছ দিলোঁ। চৌকছ দিয়াৰ পিছতে তেখেতে যিখিনি তাতে চৌকছৰ আমাক ৰিপ্লাই দিলে, চৌকছৰ ৰিপ্লাইত মই সন্তুষ্ট নহ'লোঁ, যাৰ কাৰণে আজি আমি তেওঁলোকৰ পৰীক্ষা পৰিচালনা সমিতি আৰু প্ৰেচিডেণ্ট সকলোকে আজি আমি হিয়াৰিঙৰ কাৰণে কল কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ হিয়াৰিং শেষ হৈ গৈছে অলপ আগতে, আৰু হিয়াৰিং শেষ কৰাৰ পিছতে এতিয়া আমি হিয়াৰিং শেষ কৰিলোঁ, আৰু হিয়াৰিং শেষ কৰাৰ পিছতে এতিয়া আমি আমাৰ মানে ডিপাৰ্টমেণ্টেল যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থা আমি কৰি পেলাম। কি কি অভিযোগ আছিলে তেওঁলোকৰ? অভিযোগ আছিলে মানে কি কয়, পৰীক্ষাত কিবা এটা মই অডিঅ' শুনিলোঁ, অডিঅ'ত ছোৱালীজনী ভাষ্যটো শুনিলোঁ, কিবা টকা পইচাৰ লেনদেন, পৰীক্ষাত পাছ কৰাই দিব, এনেকুৱা ধৰণৰ কথা কিছুমান শুনিলোঁ। আৰু গতিকে শুনি পেলাই মোৰ ভাল লাগে, পৰীক্ষা ইমান এটা পবিত্ৰতাৰ মাজত হ'ব লাগে যদিও পৰীক্ষাত যদি এনেকুৱা টকা পইচাৰ লেনদেনৰ কথা যদি আহি যায়, তেতিয়াহ'লে স্বাভাৱিকতে সকলোৰে খং উঠিব। গতিকে ঠিক তেনেকুৱা ধৰণে হ'ল। গতিকে আজি মই হিয়াৰিংটো কৰিলোঁ, আৰু হিয়াৰিঙৰ পিছতে আমি এতিয়া ৰেজিষ্ট্ৰেশ্যন হয়তো কাইলৈ আমাৰ অৰ্ডাৰ কিবা এটা ওলাব। স্কুলখনৰ নামটো কি আছিল? শ্ৰী শ্ৰী শংকৰদেৱ বটদ্ৰৱা। প্ৰিন্সিপালৰ সৈতে এইটো হৈছিল নেকি বাৰ্তালাপ, যিটো পইচা? প্ৰিন্সিপালটো এতিয়া এখন স্কুলৰ প্ৰিন্সিপালটো ৰিটায়াৰ্ড গ'ল, ৰিটায়াৰ্ড প্ৰিন্সিপালজনৰ দিনতেই ঘটনাটো হৈছিলে, অনিত শইকীয়াৰ দিনত। আজি আমাৰ কালিৰ ভিতৰত আমি অৰ্ডাৰ উলিয়াই দিম। কেনেধৰণৰ হ'ব পাৰে? কেনেধৰণৰ হ'ব মানে ডিচিপ্লিনাৰী একশ্যনে হ'ব পাৰে, হয়তো ছাছপেনশ্যনে দিব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে।